নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ গাইড। আজি পুনৰ নতুনকৈ চাকৰি আহিছে SSB বিভাগৰ ফালৰ পৰা। যিহেতু SSB বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। কনষ্টেবলৰ পদ মুকলি কৰি দিয়া হৈছে, হেড কনষ্টেবলৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। সব ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে SSB হেড কনষ্টেবল ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা 233টাকৈ হেড কনষ্টেবলৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ এটা অভাৰভিউ দিয়া আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে 6ষ্ঠ সীমাবল। যিহেতু SSB ফালৰ পৰা পদসমূহ মুকলি কৰি দিয়া হৈছে। পোষ্ট নেমটো হৈছে হেড কনষ্টেবলৰ পদ। টোটেল ভেকেঞ্চি 233টাকৈ পদ মুকলি কৰি দিয়া হৈছে। জব লোকেশ্যনটো অল ইণ্ডিয়াত আপোনালোকৰ জবটো কৰিব পাৰিব। ইয়াতে আপোনালোকৰ জব টাইপটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। যিহেতু এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়, যদিহে আপোনালোকে এই পদটোৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এই পদৰ লাষ্ট ডেটটো আপোনালোকৰ 20 এপ্ৰিললৈকে লাষ্ট ডেট আছে। যদিহে আপোনালোকে এতিয়ালৈকে এই পদসমূহত আবেদন কৰা নাই, 20 এপ্ৰিললৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অফিচিয়েল ৱেবছাইটত আপোনালোকে ভিজিট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই লিংক দিম, তাতো গৈ আপোনালোকে ফুল নটিফিকেশ্যন চেক আউট কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ ভেকেঞ্চি ডিটেইলছটো যিহেতু দিয়া আছে, পোষ্ট ৱাইজ আপোনালোকৰ ভেকেঞ্চিসমূহ দিয়া আছে। যিটো আপোনালোকৰ হেড কনষ্টেবল কমিউনিকেশ্যনত আছে, তাতে আপোনালোকৰ ইউআৰ কাৰণে 87টা পদ আছে, EWSৰ কাৰণে 18টা আছে, OBCৰ কাৰণে 55টা আছে, SCৰ কাৰণে 20টা আছে, আৰু STৰ কাৰণে 17টা আছে। টোটেল আপোনালোকৰ হেড কনষ্টেবল কমিউনিকেশ্যনৰ কাৰণে 197টা পদ মুকলি কৰি দিয়া হৈছে। যিটো আপোনালোকৰ হেড কনষ্টেবল ইলেক্ট্ৰিচিয়ান আছে, তাতে আপোনালোকৰ টোটেল 29টা পদ আছে। যিটো আপোনালোকৰ হেড কনষ্টেবল ভেটেনাৰী আছে, তাতে আপোনালোকৰ 5টা পদ আছে। হেড কনষ্টেবলত আপোনালোকৰ যিহেতু ষ্টুডাৰ্ট আপোনালোকৰ 2টা পদ মুকলি কৰি দিয়া হৈছে। টোটেল যিহেতু 233টাকৈ পদ মুকলি কৰি দিয়া হৈছে। বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ বেছিক পেটো 25,500ৰ পৰা আৰম্ভ কৰি 81,100 টকালৈকে আপোনালোকে পাৰ মান্থ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ DA পাব, HRA পাব, যিটো আপোনালোকৰ হোম, যিটো আপোনালোকৰ ঘৰৰ ভাড়াসমূহ আপোনালোকে যিহেতু এনাউন্স হিচাপে আপোনালোকে পাই যাব। লগতে আপোনালোকৰ NPS থাকিব, লগতে UPS যদি আপোনালোকৰ অল্ড পেঞ্চন হয় বা NPS নিউ পেঞ্চন হয়, এইটো আপোনালোকৰ যিহেতু পাব। ইয়াতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ যদিহে হেড কনষ্টেবল কমিউনিকেশ্যনৰ কাৰণে আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 27 বছৰ বয়সলৈকে দিয়া আছে। আৰু এডুকেশ্যনটো আপোনালোকৰ 12 পাছ কৰি, যদি আপোনালোকে ছায়েন্সৰ ফালৰ পৰা 12 পাছ কৰিছে, ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স আছে, তেতিয়াহ'লে আপোনালোকে হেড কনষ্টেবল কমিউনিকেশ্যন পদটোত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ হেড কনষ্টেবল ইলেক্ট্ৰিচিয়ানৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 25 বছৰ দিয়া আছে। এডুকেশ্যনটো আপোনালোকৰ মিনিমাম 10 পাছ কৰিলে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ 2 বছৰ এখন আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহে আপোনালোকে হেড কনষ্টেবল ইলেক্ট্ৰিচিয়ান পদটোত আবেদন কৰিব পাৰিব। হেড কনষ্টেবল যিটো আপোনালোকৰ ভেটেনাৰী আছে, তাতো আপোনালোকে 18 বছৰৰ পৰা 27 বছৰলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে 12 পাছ বিচাৰিছে। ছায়েন্সত আপোনালোকে বায়'লজি ছাবজেক্ট লৈ আপোনালোকে 12 পাছ কৰিব লাগিব। লগতে আপোনালোকৰ যদি 2 ইয়াৰ ডিপ্ল'মা আছে বা চাৰ্টিফিকেট আছে ভেটেনাৰী বিভাগৰ, তেতিয়াহ'লে আপোনালোকে পদটোত আবেদন কৰিব পাৰিব। হেড কনষ্টেবল যিটো চুইট ৱাৰ্ড আছে, তাতে আপোনালোকৰ 18ৰ পৰা 27 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ মিনিমাম 12 পাছ কৰিলে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ 2 বছৰ ডিপ্ল'মা আৰু চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই পদটোতো আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব, ইয়াতে আপোনালোকৰ ষ্টেজ 1ত PET আৰু PST হ'ব, যিটো আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। ইয়াতে আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত পুৰুষৰ ক্ষেত্ৰত আপোনালোকৰ 1.6 কিলোমিটাৰ ৰানিং কৰিব লাগিব, 6 মিনিট 30 ছেকেণ্ড সময় দিয়া হ'ব। মহিলাৰ ক্ষেত্ৰত 800 মিটাৰ ৰানিং কৰিব লাগিব, আপোনালোকৰ 4 মিনিট সময় দিয়া হ'ব। ইয়াতে আপোনালোকৰ এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে ইয়াতে আপোনালোকৰ PET যিহেতু আপোনাৰ ইয়াতে ৰিলেক্সন দিয়া হ'ব, অলপ কমাই দিয়া হ'ব, যিহেতু এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে। ইয়াতে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ যিহেতু মিনিমাম আপোনালোকৰ যিটো হাইট আছে, পুৰুষৰ ক্ষেত্ৰত আপোনালোকৰ 170 চেণ্টিমিটাৰ হ'ব লাগিব, আৰু মহিলাৰ ক্ষেত্ৰত আপোনালোকৰ যিটো হাইট আছে 157 হ'ব লাগিব। মিনিমাম আপোনালোকৰ ইমানটো আপোনালোকৰ হাইট হ'ব লাগিব, যদিহে আপোনালোকে কোৱালিফাই কৰে
হাইটত যদি আপোনালোকৰ এলিজিবল হয় আবেদনসমূহ কৰি ল'ব, যিহেতু বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে SSB বিভাগৰ ফালৰ পৰা। ইয়াতে আপোনালোকৰ 2 নম্বৰ ষ্টেজত আপোনালোকৰ ৰিটেন এক্সাম হ'ব, তাতে আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট পাতিব। টোটেল আপোনালোকৰ 150 নম্বৰ পৰীক্ষা পতা হ'ব, তাতে আপোনালোকৰ 150টা মাল্টিপল চইচৰ কুৱেশ্যন থাকিব। পাৰ্ট 1ত আপোনালোকৰ যিটো 50 মাৰ্কৰ পাতিব, য'ত আপোনালোকৰ জেনেৰেল নলেজ, মেথমেটিক্স, ৰিজনিং আৰু ইংলিছ হিন্দী তাতে আপোনালোকৰ থাকিব। যিটো আপোনালোকৰ ছেকেণ্ড পাৰ্ট হয়, তাতে আপোনালোকৰ 100 মাৰ্কছৰ যিহেতু এক্সাম পতা হ'ব, তাতে আপোনালোকৰ কুৱেশ্যন থাকিব। আপোনালোকৰ যিসমূহ জেনেৰেল এৱাৰনেছ আছে, আপোনালোকৰ ৰিজনিং আছে, আপোনালোকৰ যিটো পদৰ কাৰণে মানে আপোনালোকে আবেদন কৰিব, সেই পদটোৰ বিষয়ে আপোনালোকৰ কুৱেশ্যন থাকিব। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন মাৰ্কটো আপোনাৰ মিনিমাম 50% মাৰ্ক পালে আপোনালোকে কোৱালিফিকেশ্যন কৰিব, যদিহে আপোনালোকে জেনেৰেল, EWS, OBC বা এক্স ছাৰ্ভিচমেনৰ কেণ্ডিডেট হয়। আৰু যিসকল SC বা ST আছে তেওঁলোকে 45% মাৰ্ক পালে কোৱালিফিকেশ্যন কৰিব। তাৰপিছত আপোনালোকৰ স্কিল টেষ্টসমূহ অনুষ্ঠিত কৰা হ'ব, যিটো পদৰ কাৰণে আপোনালোকে কোৱালিফাই কৰিছে সেই পদটোৰ আপোনালোকৰ স্কিল টেষ্টসমূহ অনুষ্ঠিত কৰা হ'ব। 4 নম্বৰ ষ্টেজত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল ফিটনেছ টেষ্ট কৰা হ'ব। তাৰপিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্টটো মাৰি দিয়া হ'ব। ইয়াতে আপোনালোকৰ এজ ইলেকশ্যনসমূহো ল'ব পাৰিব। ইয়াতে কেটেগৰী যিহেতু এজ ইলেকশ্যন ল'ব পাৰিব। SC STৰ কাৰণে 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব, OBCৰ কাৰণে 3 বছৰকৈ পাৰিব, আৰু এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে আৰু 3 বছৰকৈ তেওঁলোকে এজ ইলেকশ্যন ল'ব পাৰিব। যদিহে তেওঁলোক SC STৰ হয় তেওঁলোকে 5 বছৰ প্লাছকৈ আৰু 3 বছৰ আপোনালোকে এজ ইলেকশ্যন ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে UR, EWS আৰু OBCৰ কেণ্ডিডেটে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু যিসকল SC ST এক্স ছাৰ্ভিচমেনৰ কেণ্ডিডেট হয় বা ফিমেল কেণ্ডিডেট হয় তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। এপ্লিকেশ্যন ফিজটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপোনালোকে পে'মেণ্টসমূহ কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে যিটো লিংক দিম তাতে ক্লিক কৰি আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিলে তাতে আপোনালোকে এপ্লাই লিংকটো পাব, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেট যিহেতু নটিফিকেশ্যন ৰিলিজ কৰি দিয়া হৈছিলে 14/3/2026 নটিফিকেশ্যন ৰিলিজ কৰি দিয়া হৈছিলে। ডেট অফ এপ্লাই অনলাইন ষ্টাৰ্ট, যিহেতু আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ 21 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছিলে, মাৰ্চ মাহৰ 21 তাৰিখৰ পৰা, আৰু এপ্ৰিলৰ 20 তাৰিখলৈকে লাষ্ট ডেট আছে। যদিহে আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ ইম্পৰ্টেণ্ট লিংক পাই যাব, ভিডিঅ' ডেছক্ৰিপশ্যনত যিটো লিংক দিম তাতে ক্লিক কৰিলে এই পেজটোত আপোনালোকে তললৈ স্ক্ৰল কৰিলে অনলাইন এপ্লিকেশ্যন ফৰ্ম লিংকটোত আপোনালোকে ক্লিক কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।